নমস্কাৰ টক শক 24 ইণ্ডিয়ালৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী গোস্বামী আৰু লৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈ আৰু অখিল গগৈ বিৰুদ্ধে ৰূপজ্যোতি কুৰ্মীৰ বিস্ফোৰণ চীনৰ পৰা কংগ্ৰেছে টকা লৈ ৰাজনীতি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চীনৰ পৰা ধন লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে এই অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈয়ে জন্ম দিয়া ফাৰ্ম টু ফুড এনজিঅ লৈ চীনৰ পৰা ধন আহে বুলি অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ আগবঢ়োৱা অক্সিজেন কণ্ট্ৰলাৰটো চীনৰ বুলি এতিয়া দাবী কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মী চীনৰ পৰা কংগ্ৰেছে টকা লৈ ৰাজনীতি কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক গৰাকীয়ে অখিল গগৈৰ বিৰুদ্ধেও বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই একেই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলেও চীনৰ পৰা ধন পোৱা বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ঘটনাৰ তদন্তৰ দাবী জনাইছে বিধায়ক গৰাকীয়ে চীনা সামগ্ৰী সৰবৰাহ বন্ধ কৰিবলৈ এতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক দাবী জনাইছে ৰূপজ্যোতি কুৰ্মীয়ে পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এই গুৰুত্বপূৰ্ণ খবৰটো যেহেতু দেখা গৈছে যে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৌৰৱ গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে চীনৰ পৰা কংগ্ৰেছ তথা ৰাইজৰ দলে টকা লৈ ৰাজনীতি কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু এই সন্দৰ্ভত এতিয়া সৰব হৈ পৰিছে বিধায়কগৰাকী গৌৰৱ গগৈ আৰু অখিল গগৈৰ বিৰুদ্ধে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিস্ফোৰণ এই মুহূৰ্তত আমি পোহৰলৈ আনিছো আৰু চীনৰ পৰা কংগ্ৰেছে টকা লৈ ৰাজনীতি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে চীনৰ পৰা ধন লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চীনৰ পৰা ধন লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে গৌৰৱ গগৈয়ে জন্ম দিয়া ফাৰ্ম টু ফুড এনজিঅ লৈ চীনৰ পৰা ধন অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়লৈ আগবঢ়োৱা অক্সিজেন কণ্ট্ৰলাৰটো চীনৰ বুলি এতিয়া দাবী জনাইছে বিধায়কগৰাকীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰা দেখা গৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মীক আৰু চীনৰ পৰা কংগ্ৰেছে টকা লৈ ৰাজনীতি কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে লগতে ক'ব লাগিব যে বিধায়কগৰাকীয়ে ৰাইজৰ দলৰ অখিল গগৈৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন কৰিছে তেওঁ কৈছে যে ৰাইজৰ দলেও চীনৰ পৰাই টকা সৰবৰাহ কৰিছে টকা সংগ্ৰহ কৰিছে চীনৰ পৰাই আৰু এই সন্দৰ্ভত এতিয়া সৰব হৈ পৰা দেখা গৈছে বিধায়কগৰাকীক আৰু এই সন্দৰ্ভত এতিয়া চীনৰ সামগ্ৰী বন্ধ কৰিবলৈ চীনৰ পৰা অহা সামগ্ৰী সৰবৰাহ বন্ধ কৰিবলৈ এতিয়া দাবী জনাইছে অমিত শাহক সাংসদ গৌৰৱ গগৈ জন্ম দিয়া 2015 চনত ফাৰ্ম টু ফুড নামৰ এটা এনজিঅ'ই ইতিমধ্যে তেওঁলোকে অক্সিজেন কনচেন্ট্ৰেটৰ দুটা দিছে মৰিয়নি দুখন হস্পিটেলত আৰু ইতিমধ্যে এই চাইনাত লিখা এই কাগজপত্ৰবোৰ দিছে ৱাৰেণ্টি কাৰ্ড গেৰেণ্টি কাৰ্ড বুলিবলৈ একো নাই এইবোৰ চাইনাত লিখা একো ভাষা একোৱে আমাৰ ডক্তৰ কোনো আমাৰ 4th গ্ৰেডৰ কৰ্মচাৰী 3য় বৰ্গৰ কৰ্মচাৰী কোনো একো বুজি পোৱা নাই কেনেকৈ মেচিনটো চলাব লাগে ক'ত কেনেকৈ চাফা কৰিব লাগে কিমান সময় এইটো চাৰ্জ দিব লাগে কিমান সময় ক'ত কেনেকৈ কমাব লাগে বঢ়াব লাগে একোৱে গম পোৱা নাই খালি ফাৰ্ম টু ফুড নামৰ এটা এনজিঅ' গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা তেওঁৰ জন্ম দিয়া এনজিঅ' ফাৰ্ম টু ফুডৰ পৰা দিছে এইটো পোহৰলৈ আনিছে যে কংগ্ৰেছে এতিয়াও চাইনাৰ সহায় লৈ আছে আৰু চাইনাই বিচাৰিছে কংগ্ৰেছক লৈ পেলাই ভাৰতবৰ্ষক কেনেকৈ ধ্বংস পথলৈ নিও এনে এটা ষড়যন্ত্ৰ ৰচিছে বুলি আমি এই পোহৰলৈ আনিব বিচাৰিছোঁ এই বিষয় মেচিনটোৰ ওপৰত কংগ্ৰেছে যেতিয়া গম পালে যে মেচিনবোৰ তেওঁলোকে একো কাগজপত্ৰ দিব নোৱাৰিলে আৰু পিছত গৈ একো কাগজপত্ৰ আজি পৰ্যন্ত দিব নোৱাৰিলে মেচিনটোৰ বিষয়ে যেতিয়া সম্পদ মেল কৰিম বুলি তেওঁলোকে অৱগত হৈ তেওঁলোকে ৰাজহুৱা সভা কৰিছে এই ৰাজহুৱা সভাত ৰাইজৰ দলৰ প্ৰতিনিধি উপস্থিত আছে আমি এইটো ক'ব বিচাৰিছোঁ আজি ৰাইজৰ দলৰ নেতা অখিল গগৈ হয়তো এটা চাইনাৰ পৰা বা চাইনিজ কোনোবা সংস্থাৰ পৰা তেওঁলোকেও ফাইনেন্স পাই আছে বা টকা পাই আছে বুলি আমি ধাৰণা কৰিব পাৰিছোঁ আৰু সেইটো লৈ পেলাই এটা এনকুৱাৰী হ'ব লাগে ভাল ধৰণে আৰু যেনে এনে চাইনাত বনোৱা একো প্ৰডাক্ট ইয়াত আহিব নোৱাৰে ভাৰতবৰ্ষত আহিব নোৱাৰে অসমত আহিব নোৱাৰে আমাৰ অভিযন্তা আমাৰ যিসকলে ষ্টাৰ্টআপ কৰিব লৈছে এতিয়া নতুনকৈ ষ্টাৰ্টআপ কৰিবলৈ লৈছে নতুনকৈ ব্যৱসায় কৰিব লৈছে যোনে স্কিলৰ লগত জড়িত হৈ পেলাই আজি বিভিন্ন প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকে আগবাঢ়িছে ইয়াত বিভিন্ন ধৰণৰ 3য় বৰ্গ 4ৰ্থ বৰ্গ এই কোম্পানীবোৰত কাম কৰি আছে মিস্ত্ৰীৰ পৰা আদি কৰি যোগালীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কাৰ্পেণ্টাৰৰ পৰা আদি কৰি ৱায়াৰিঙৰ পৰা ইলেক্ট্ৰিচিয়ানৰ পৰা আদি কৰি তেওঁলোকৰ মানসিক যেন ভৱিষ্যতে মানসিক ভাৱটো তেনেকুৱা ভাঙি নপৰক
আৰু তেওঁলোকে কোনো হতাশা পথ বাছি নলওক, এনে প্ৰডাক্ট আৰু সামগ্ৰী প্ৰৱেশ কৰিব নোৱাৰে। সংবাদ মাধ্যমৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু মাননীয় কেন্দ্ৰ চৰকাৰৰ গৃহমন্ত্ৰী মহোদয়ক বিশেষভাৱে এই প্ৰডাক্ট কেনেকৈ আমাৰ ইয়াত প্ৰৱেশ কৰি ইয়াৰ ওপৰত এটা এনকুৱাৰী কৰিবলৈ আহ্বান জনাইছোঁ। আজি প্ৰয়োজন আছিলে যে তেওঁলোকে আমাৰ ভাৰততে নিৰ্মাণ কৰা এনেধৰণৰ ইভক্স কোম্পানী, য'ত আমাৰ ডেকা যুৱক যুৱতী যিসকল অভিযন্তা তেওঁলোক জড়িত থকা, তেওঁলোকে এইসমূহ লৈ আজি উপাৰ্জন কৰি পৰিয়াল পোহপালন দিব পাৰিলেহেঁতেন। তেওঁলোকৰ দ্বাৰা নিৰ্মিত এনেধৰণৰ ৱাৰেণ্টি কাৰ্ড, গেৰেণ্টি কাৰ্ড থকা এনেধৰণৰ মেনুৱেল, য'ত ইংৰাজীত হিন্দীত দুই এটা শব্দ ইয়াত আছে, য'ত আমাৰ সহজে ডক্টৰ ইঞ্জিনিয়াৰসকলে বা আমাৰ তৃতীয় বৰ্গৰ ছাত্ৰ বৰ্গৰ কৰ্মচাৰী বুজি পাব। তেনেধৰণৰ আজি যিসমূহ আমাৰ ইয়াতে উৎপাদিত বা নিৰ্মিত এইসমূহ মেচিন অক্সিজেন কনচেণ্ট্ৰেটৰ নিদি চাইনাৰ প্ৰডাক্ট এটা দিয়াটোৱে কি বুজাইছে? মানে চাইনাৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল, বা চাইনাই ইতিমধ্যে কংগ্ৰেছ পাৰ্টিটোক স্পনচৰশ্বিপ কৰি আছে বা টকা পইচা ৰাজনীতিৰ ক্ষেত্ৰখনত প্ৰদান কৰি আছে। আৰু আমাৰ দেশখনক পিছুৱাই নিবৰ কাৰণে চাইনাই কংগ্ৰেছ দলৰ সহায় লৈছে, আৰু কংগ্ৰেছে হয়তো চাইনাৰ সহায় লৈ পেলাই এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এটা দিশ আজি পোহৰলৈ আহিছে, এই মেচিনটোৰ জৰিয়তে যি প্ৰদান কৰাৰ বিষয়টোৱে পোহৰলৈ আনিছে। কাৰণ এই মেচিনটো কোনে দিছে, কি দিছে, কাগজ পত্ৰ একো নিদিলে, কেৱল এই মেচিনটো দি গুচি আহিলে। আৰু মেচিনটোৰ ভিতৰত যিকেইটা লিফলেট আছে, আপোনালোকৰ কেমেৰাত চাগে নিশ্চয় আবদ্ধ হ'ব, ইয়াত একো চাইনিজ লিখা ভাষা একো কোনো ধৰিব নোৱাৰে। এইটো চিং ফং ফুং ফাং কি লিখিছে সেইটো কোনো ধৰিব নোৱাৰে, তেনে মেচিন দিছে। এইটো কি বুজাব বিচাৰিছে তেওঁলোকে, আমি এইটো সন্দেহ প্ৰকাশ কৰিছোঁ। সেইকাৰণে মই অনুৰোধ জনাম মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, এই চাইনাত নিৰ্মিত এই মেচিন কেনেকৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰিল। এই চাইনাত নিৰ্মাণ কৰা এই মেচিন আমাৰ ইয়াত যিসকল আমাৰ বিভিন্ন অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি পেলাই আজি আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে অভিযন্তা ইতিমধ্যে পঢ়িলে, অভিযন্তা হ'ল, তেওঁলোকৰ মানসিক যিটো সাহস, তেওঁলোকে হতাশ কৰিবৰ কাৰণে এনে এটা ব্যৱস্থা লৈছে যেন আমি অনুভৱ কৰিছোঁ। সেইকাৰণে আমি ইয়াৰ ওপৰত এটা এনকুৱাৰী হ'ব লাগে, আৰু এই মেচিনসমূহ আমি মাননীয় জিলা আয়ুক্তৰ যোগেদি আমি গৃহমন্ত্ৰীলৈ